মায়ং, মোহনীয়া মায়ং। মায়ং এখন সৰু গাঁও, যি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। লোকবিশ্বাস মতে এই গাঁৱত বহুত আগৰে পৰাই যাদু তন্ত্ৰ মন্ত্ৰ বিদ্যাৰ সাধনা কৰি অহা হৈছে। যাদু তন্ত্ৰ বিদ্যা এইবিলাক ৱৰ্ড হয়তো আজি যুগত বহুতে বিশ্বাস নকৰিব পাৰে, কিন্তু আজি আমি আপোনালোকক লৈ যাম এনেকুৱা এখন ঠাইলৈ য'ত যাদুৰ তন্ত্ৰবিদ্যাৰ দ্বাৰা মানুহক গৰু ছাগলী নাইবা অন্য কোনো জন্তুলৈ ৰূপান্তৰ কৰিব পাৰে। আজি আমি আহিছোঁ এটা বিশেষ স্থান, বিশেষ ঠাইলৈ। এই ঠাইটোৰ বিষয়ে হয়তো বহুতে জানে, যাক কোৱা হয় দ্য লেণ্ড অফ ব্লেক মেজিক। পাইছোঁ মায়ঙৰ মিউজিয়াম। এইটোৱে হয় মায়ঙৰ মিউজিয়ামটো। তো ইয়াৰ ভিতৰত আমাৰ মায়ঙৰ বহুত পুৰণা কিছুমান ঐতিহাসিক হিষ্ট্ৰিকেল বস্তু কিছুমান ৰখা আছে। কিছুমান বহুতো ইয়াতে পুৰণা যিখিনি বেছ আছিলে তেওঁলোকৰ বিষয়ে ইয়াতে ইনফৰ্মেশ্যন আছে। বহুতো আমাৰ যিবিলাক মন্ত্ৰৰ আগৰ মানুহবিলাকে ইউজ কৰিছিলে তাৰ পুথিবিলাক আছে। সেইবিলাকৰ বিষয়ে আমি অকণমান কথা পাতিম। আমাৰ ওচৰত আছে এজন খুৰা, তেওঁ এই মানে কি বুলি কয় মিউজিয়ামটো চোৱা চিতা কৰে। মই খুৰাৰ লগত আমি কথা পাতিম। হয়, মই নমস্কাৰ। মোৰ নাম কৰুণা নাথ। মই মিউজিয়ামৰ চকীদাৰ। অ'কে, আপোনাৰ ঘৰ ইয়াতে? ঘৰ ইয়াতে। হয়, আপোনাৰ পৰা মই জানিম মায়ঙৰ বিষয়ে অকণমান। বহুত পুৰণা, কাৰণ এইটোতো বহুতেই জানে, এতিয়া আগতে বহুতে জনা নাছিলে মায়ঙৰ বিষয়ে। চবেই বহুতে ভাবি আছিল যাদুকৰ ইয়াতে বহুত মানে যাদুকৰী বস্তু কৰা হয়, কিন্তু আচল ৰহস্যটো কি সেইখিনি আপোনাৰ পৰা জানিব বিচাৰোঁ আজি। পুৰণা আমাৰ যি যাদুবিদ্যাৰ বিষয়ে তোমালোকে জানিবৰ কাৰণে আগবাঢ়ি আহিছা, যিহেতুকে মই বাৰু অলপ যিখিনি পাৰোঁ মই তোমালোকক কৈ যাম। হয়তো অলপ ভুল হ'ব পাৰে, ভুল হ'লে তোমালোকে ক্ষমা কৰি দিবা। আমাৰ গাঁওখনৰ নামেই ৰজা মায়ং, য'ত তন্ত্ৰ মন্ত্ৰৰ দেশ বুলি কয়। আৰু পৰম্পৰাগতভাৱে আমাৰ ইয়াৰ কাৰণে ৰজা মায়ং বুলি কোৱা হয়। আমাৰ পৰম্পৰাগতভাৱে আমাৰ মায়ঙৰ ৰজা এতিয়াও আছে বৰ্তমান। গতিকে ইয়াৰ কাৰণে ৰজা মায়ং হয়। ৰজা মায়ঙত সকলো জানে যাদুৰ দেশ মায়ং। অকল যাদুৱে নহয়, আমাৰ মিউজিয়ামত আগৰ পুৰণাকলীয়া সামগ্ৰী যিকোনো আমাৰ মন্দিৰৰ ভগ্নাংশ আছে। এইটো আমাৰ শিলগুৰিৰ পৰা প্ৰাচীন মন্দিৰৰ ভগ্নাংশ বুলি কয়। এইটো শিলগুৰি গাঁও। শিলগুৰি গাঁৱৰ পৰা আমি উদ্ধাৰ কৰিছোঁ। আমাৰ হাতীমূৰীয়া গাঁও এখন আছে। হাতীমূৰীয়া গাঁৱৰ পৰা আমি উদ্ধাৰ কৰিছোঁ পদ্মচক্ৰ, যিটো পদ্মচক্ৰত উঠি আমাৰ ৰজাই গা ধুইছিলে। আৰু এক পাৰাত ভাগিলে, ভাগাৰ কাৰণে এক পাৰাত তেওঁলোকৰ ঘৰত আৰু এক পাৰাত আমি মিউজিয়ামত দেখাবৰ কাৰণে আনিছোঁ। আৰু আমাৰ হয়তো মায়ঙত তোমালোকে জানা যে সকলো কয় যে যাদুৰ দেশ মায়ং। সত্য, কাৰণ কিয় আমি তাৰ প্ৰমাণ দিব পাৰোঁ। আমাৰ যিবিলাক মন্ত্ৰ পুথি আছে, আমি এতিয়াও আমাৰ ৰজা মায়ঙত যিখিনি যোগী নাথ সম্প্ৰদায় মানুহ আছে, এতিয়াও তেওঁলোকৰ ঘৰত আমি যদি প্ৰত্যেক ঘৰতে বিচাৰোঁ এখন দুখন নহ'লেও 5-10খনকৈ ওলায়। তাৰ কাৰণে আমি বিশ্বাস কৰোঁ যে আমাৰ ৰজা মায়ঙত যাদু কৰা হয়। আৰু আমি আগত বাৰু যি কৰিছিলে নাজানো, এতিয়া আমাৰ যাদু হ'ল এইবোৰ তোমালোকে চোৱা। এতিয়াও 2-4জন ব্যক্তি আছে আমাৰ তন্ত্ৰ সাধক। এজন আছে ফণীধৰ নাথ। তেওঁ যদি কয় যদি কাৰোবাৰ ঘৰত চুৰ হয়, তেখেতৰ ওচৰত আহিলে যদি চুৰ ধৰা মানুহ ধৰি দিব লাগে, তেওঁ ধৰি দিব পাৰে। এজন আছে বৰ্তমান আমাৰ মাজত জীয়াই বীৰেন নাথ। তেওঁ হয়তো গৈ থাকোঁতে হয়তো যিকোনো মানুহৰ ভৰিখন পাত খাই গ'লে মচকা বুলি কওঁ আমি, অলপ মিঠাতেল জাৰি দিলে আমাৰ সেই মচকা বেমাৰটো ভাল হৈ যায়। আমি এইবিলাক তন্ত্ৰ মন্ত্ৰৰ দ্বাৰাই কিছু কৰিব পাৰোঁ কাৰণে আমি বিশ্বাস কৰোঁ যে তন্ত্ৰ মন্ত্ৰ আমাৰ মায়ঙত কৰে।
যিজন ৰজা হয় তেওঁ এতিয়াও জীয়াই আছে। ৰজা বৰ্তমান আমাৰ এতিয়া এখেত জীয়াই আছে। ৰজাৰ বংশটো আছিলে পৰম্পৰাগতভাৱে যে আমাৰ মহাভাৰতৰ ভীম হিৰম্বা ঘটোৎকচৰ বংশধৰ তাতে লিখা আছে। আৰু তাৰ পৰাই তেওঁলোকে পিঢ়ি মানে ইজনৰ পিছত সিজন আহোঁতে হয়তো 39জন ৰজা ঘনকান্ত সিংহ তৰুণী তেওঁ মৰাৰ পিছত বৰ্তমান যিজন আমাৰ ৰজা আছে তৰুণীকান্ত সিংহ এতিয়াও তেওঁ 40জন ৰজা বুলি তেওঁ কৈছে। গতিকে আমি তেওঁলোকৰ পৰা জানিব পৰা মতে তেওঁলোকে আছিলে মহাভাৰতৰ ভীম হিৰম্বা ঘটোৎকচৰ বংশধৰ। এতিয়াও তেওঁ ৰজা হিচাপে তেওঁলোকে যদিও শাসন নাই আমাৰ সকলো ৰাইজে তাৰমানে তেওঁক ৰজা বুলি আমাৰ মানে সকলোৱে আমাৰ যে এজন আমাৰ ৰজা সকলোৱে মানে। এইটো হ'ল মিউজিয়ামৰ ফাৰ্ষ্ট এণ্ট্ৰেঞ্চ হয়। ইয়াৰ পৰা আমাৰ মিউজিয়ামৰ যিখিনি সামগ্ৰী ৰখা হৈছে তো ইয়াৰ পৰা আপুনি চাব পাৰে। ইয়াৰ বিষয়ে আমাৰ খুৰাজনে এক্সপ্লেইন কৰিব অকণমান। আমি যিটো আমাৰ মিউজিয়ামত ৰখা হৈছে যিহেতুকে পৰম্পৰাগতভাৱে আগৰ যিবোৰ বস্তু হেৰাই গ'ল আৰু যি হেৰাই যোৱা বস্তুবোৰ হয়তো আজি প্ৰজন্মই বুজি নাপাব বুলি আমি আগৰ কিছু সামগ্ৰী আমি মিউজিয়ামত ৰাখিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আমাৰ যথেষ্ট আগৰ পুৰণা কলীয়া সামগ্ৰী আছে যদিও আমাৰ ৰখাৰ অসুবিধাত বা আমাৰ ঘৰ নাই কাৰণে আমি যিখিনি মানে পাৰিছোঁ অলপ মিলাই ধৰিছোঁ। আমাৰ গ্ৰাম্য জীৱন এইটো বুলি কয়। আগৰ দিনৰ মানুহে আমাৰ মাহঁতে ঢেঁকীত ধান বানি চাউল বনাই ভাত খোৱাছিলে। ইয়াৰে এটা পৰিভাৱ। আৰু এইটো আছিলে আগৰ দিনত যেতিয়া দমকল বা মেচিন নাছিলে তেতিয়া মানুহে মাটিতে মাটি খান্দি এটা কুঁৱা বনাই তাৰ পৰাই পানী উলিয়াই খাইছিলে। তাৰে এটা পৰিভাৱ আমি দেখা এইটো নহয়, এইটো মানে মাটিতে কাটিছিলে। মাটি দ কৰি মানে মিনিমাম নহ'লেও 5-7 ফুট দূৰ কৰি মানে গাঁতটো খান্দে তাৰপিছত ৰেগুলাৰ পানী পাই থাকে। এইটো আছিলে। আৰু আমি খেতিয়ক মানুহ যিহেতুকে আমি খেতি ৰাখিবৰ কাৰণে আমাৰ খেৰ মেজি দৰকাৰ হয়। আমাৰ এইটো আছিলে খেতিৰ সামগ্ৰী। যিহেতুকে আমি খেতিয়ক মানুহ খেতি নকৰিলে আমি ভাত খাব নোৱাৰোঁ তাৰে এটা আমি চিনাৰী ধুনীয়াকৈ ৰাখি থৈ দিছোঁ। এইটো আছিলে আমাৰ যিটো তন্ত্ৰ মন্ত্ৰৰ লগত জড়িত। এয়া দেখিছা তোমালোকে এইটো আছিলে আমাৰ কাৰোবাৰ যদি জণ্ডিছ হয় আমি এই পদ্ধতিত জণ্ডিছ জাৰিব পাৰোঁ। জণ্ডিছ জাৰিব লগা হ'লে আমাৰ কিছু মন্ত্ৰৰ প্ৰয়োজন হয় আৰু মন্ত্ৰৰ লগত কিছু যন্ত্ৰও লাগে। যন্ত্ৰটো লগা বুলি কি কয় আমি যন্ত্ৰ হিচাপে আমি ক'লা কচু যে কয় ক'লা কচুৰ 7টা পাত লাগে আমাক। তাৰপিছতে অলপ আমাক মিঠাতেল লাগে আৰু অলপ পানী লাগে। মানে কালিয়ে থৈ দিয়া পানী আজি ৰাতিপুৱালৈকে সেইটো বাঢ়ি পানী বুলি কয়। সেই বাঢ়ি পানী লাগে। 21ডাল বা 11ডাল দুবৰি লাগিব। তাৰপিছত ঠিক তেনেকৈ মানে যোনজন ৰোগীৰ বেমাৰ হৈছে ৰোগীজনৰ নাম কাঢ়ি যদি আমি মন্ত্ৰ জপ কৰি দিওঁ তেনেহ'লে জণ্ডিছটো তুৰন্তে নাইকিয়া হয়। এইটো আছে এতিয়াও আছে। অকল জণ্ডিছ নহয়, যদি টনচিল হয় টনচিল যাৰিব পাৰে। কোনোবা যদি পাইলছো আমি মেডিচিন দিব পাৰোঁ বা টেবলেট বনাইও দিব পাৰোঁ। ঠিক এই তন্ত্ৰ মন্ত্ৰৰ লগত জড়িত এইখিনি আমাৰ আছিলে। আৰু আছিলে আমাৰ তেওঁলোকে ব্যৱহাৰ কৰা মেডিচিন এইবিলাক সিঁচিছিলে সাঁকোৱা মেডিচিন কিছুমান। কাৰোবাৰ বগা চাপ যায় সেই বেমাৰ ধাতুৰ দুখত আমাৰ মেডিচিন সাঁকোৱা মেডিচিন পিচিব লাগে। তেতিয়াহ'লে আমাৰ শিলপাতা দৰকাৰ হয়। এইবোৰ আছিলে আহোম মোগল যেতিয়া যুদ্ধ হৈছিলে এইবিলাক আছিলে যুদ্ধৰ বন্দুকৰ গুলি মানে বৰটোপৰ গুলি। আৰু আমাৰ এখন মায়ং কাছকিলা পাহাৰ আছে। তোমালোকে দেখিছা এই এটা উড়ন্ত অপ্সৰা বুলি কৈ আছে। উড়ন্ত অপ্সৰাটোৰ ডিঙিত যিটো মাদলি আছে সেইটো কাচু হয়। আগৰ দিনৰ আমাৰ যিসকলে তন্ত্ৰ সাধকসকলে সাধনা কৰিছিলে তেওঁলোকে পূজা অৰ্চনা কৰিছিলে তেওঁলোকৰ ওচৰত। এতিয়া আজিকালি পূজা নাই। গতিকে বস্তুবোৰ য'তে ত'তে পৰি আছে। আমি আনি মিউজিয়ামত সংগ্ৰহ কৰিছোঁ। এইবিলাক আগৰ দিনৰ টেৰা কাটা যিকোনো কৰ্মত ব্যৱহাৰ কৰিছিলে। এইবিলাক আছিলে আগৰ দিনৰ ঘৰ বনোৱা ইটা। যিটো ইটা হাঁহৰ কণী, বৰা চাউল, মাটিমাহ আৰু কলা ফুলৰ আঠাৰে বনোৱা এইবোৰ ইটা আছিলে আগৰ দিনৰ। আৰু এতিয়াতো এইবিলাক ইটা নাই। যদি তোমালোকে চোৱা তেনেহ'লে এইবিলাক ইটা আছে ৰংঘৰ বা কাৰেংঘৰ।
কিয়নো আজিকালি নতুন বস্তু অহাৰ লগে লগে পুৰণা সামগ্ৰী সকলোৱে পেলাই দিছে। চোৱা, যেতিয়া চেণ্ডেল জোতা নাছিলে তেতিয়া মানুহে কি কৰিছিলে, মানুহে শৰণ পিন্ধিছিলে, বাঁহেৰে কাঠেৰে বনাই এইবোৰ শৰণ বুলি কৈছিলে। গতিকে আজিকালি জোতা ওলাল, চেণ্ডেল ওলাল, গতিকে কাঠৰ শৰণ কোনে পিন্ধিব। আগৰ দিনত যেতিয়া বিয়া পাতিলে গাড়ী নাছিলে তেতিয়া কইনা অনা দোলা বুলি কয়, এখন কইনা অনা দোলা। এতিয়া গাড়ী হৈ গ'ল, গাড়ী হোৱাৰ কাৰণে এইবিলাক ব্যৱহাৰ নাইকিয়া হ'ল। যিবিলাক ব্যৱহাৰ নকৰি আজিকালি বস্তুবিলাক বেয়া হৈ গৈ আছে। আমি সমিতিয়ে যিখিনি পাৰিছোঁ আমি সংগ্ৰহ কৰিছোঁ মায়ং গাঁৱৰ ভিতৰতে যিমানখিনি আছে। 2011-9 পৰা আজি তাৰিখলৈকে মই এইবোৰ অকলে মেইনটেইন কৰি আছোঁ। কাৰণ দেশী বিদেশী মানুহ আহে, কেতিয়াবা আহে, সদায় নাহে। কিয় নেজানে, মানুহে কোনো এটা পৰিৱেশ নাই মিউজিয়াম যে আছে। তথাপিতো সেই 2002 পৰাই 2009 পৰাই আজি তাৰিখলৈকে মই যিখিনি পাৰিছোঁ চাফ চিকুণকে ধৰি কালেক্ট কৰিবৰ কাৰণে মই কৰি আছোঁ। তোমালোকে এইবোৰ চোৱাই যোৱা, সুন্দৰকৈ আমি ৰাখি ধৰিছোঁ। এইবিলাক আগৰ দিনৰ টেৰা কাটা বুলি কৈছিলে, এইটো আছিলে শিৱ। আমাৰ কাছশিলা পাহাৰতে পাইছিলোঁ। এইবিলাক আগৰ দিনৰ মানুহসকলে তেওঁলোকে সাধনা কৰিলে, তেওঁলোকক মানে দেৱতা স্বৰূপৰে এটা পূজা কৰিছিলে এই মূৰ্তিবিলাকত। আৰু এইবিলাক আছিলে তেতিয়াই ব্যৱহাৰ কৰা বিভিন্ন টেৰা কাটা। মায়ঙত তন্ত্ৰ মন্ত্ৰ দেশ সকলোৱে আহিবৰ কাৰণে ভয় কৰে। কিয় ভয় কৰে? মানুহে যিটো বস্তু নহয় সেইটো বস্তু কৈ মানুহে বিপদত পেলায়। কিয়নো মায়ঙত প্ৰতিজন মানুহে আহিবৰ কাৰণে ভয় কৰে। কিয়? মায়ঙত গ'লে ভেড়া বনায়, ছাগলী বনায়, এই শব্দটো তেওঁলোকে মানে ঘোষণা কৰি দিছে। আচলতে আমি যদি মানুহ কোনোবা আহে আমি বাঘ বনাওঁ, তেনেহ'লে বাঘটোৱে আমাক খাবহে। ফলত কি হ'ব? বাঘেতো মানুহ খায়, নহয়নে বাৰু? মানুহজনক যদি আমি বাঘ কৈ দিওঁ মন্ত্ৰ শক্তিয়াত, বাঘ হোৱাৰ পিছত বাঘৰে শক্তি আহিব, নহয়নে বাৰু? গতিকে আমি বাঘ বনাই নিজে বিপদত পৰোঁ। মানুহে কিন্তু সেইবোৰ কথা বাহিৰত কয় কাৰণে হয়তো মায়ঙত আহিবৰ কাৰণে ভয় খায়। ভেড়া বনাই, আমি ভেড়া বনাই মানুহজনকতো খাব নোৱাৰোঁতো। গতিকে ভেড়া বনোৱা আমাৰ শক্তি নাই। কেতিয়াবা দেখাৰ কাৰণে হয়তো 10-5 মিনিটৰ কাৰণে আমাৰ গাঁৱৰে মানুহ কোনোবা এজনক দেখুৱায়, সেইটো বেলেগ কথা। কিন্তু বাহিৰৰ মানুহ আহিলে যে আমি ভেড়া বনাই ৰাখোঁ, ছাগলী বনাই ৰাখোঁ বা বাঘ বনাওঁ, এইবিলাক কিন্তু আচলতে মিছা কথা। কাৰণ কিয় মিছা কথা? কেতিয়াবা দূৰৰ পৰা এতিয়া আমি ক'ব খোজোঁ বোলে গোৱালপাৰাৰ পৰা, চৰহুগৰ পৰা, মানে তেনেকুৱা বাহিৰা গাঁৱৰ পৰা কোনোবা ল'ৰা আহি মানে আমাৰ মায়ঙত যিসকলক সাধকসকলৰ লগত লগ লাগি তেওঁলোকে মন্ত্ৰ শিকিব আহে। আৰু যেতিয়া তেওঁলোকে মন্ত্ৰ শিকিব আহে, এজন সাধকৰ লগত যদি তেওঁলোকে মন্ত্ৰ শিকিব যায়, নহ'লেও মিনিমাম 10 পৰা 15-20 বছৰৰ লাগিব ইয়াতে মন্ত্ৰ শিকিবৰ কাৰণে। মন্ত্ৰটো পঢ়ি গ'লে নহ'ব, মন্ত্ৰৰ লগত যন্ত্ৰ আছে। যন্ত্ৰ আছে কি? আমাক দুগৰি লাগিব, বিভিন্ন ধৰণৰ গছ লতা বন লাগিব, সেইটোৱে নহয় আকৌ সাধনা লাগিব। গতিকে এইবোৰ শিকিব লগা হ'লে 10-15-20 বছৰ লাগে। আৰু 10-15-20 বছৰ থকাৰ পিছত আমাৰ মায়ঙতে কোনোবা এজনী এঘৰৰ ছোৱালী এজনী ভাল পাই লৈ ইয়াতে বিয়া পাতি ইয়াতে তেওঁলোকে থাকি গ'ল। কিন্তু তেওঁলোকে মায়েক বাপকে কৈ আছে আমাৰ ল'ৰাটো ভেড়া বনাই ৰাখিলে। কিন্তু তেওঁলোকৰ ল'ৰাটোৱে কি কৰিলে? আমাৰ গাঁৱৰ পৰা এটা ছোৱালী লৈ আমাৰ গাঁৱৰে মাটি এডৰা লৈ দখল কৰি খাই আছে। সেইটো কথাটো কোনো বুজি নাপায়। কিয়নো তেওঁলোকে ভাবে ভেড়া বনাই ৰাখিছে। এতিয়া তোমালোকক মই অলপ আগত দেখা দিব, আমাৰ যিখন মায়ং কলেজ আছে সেইখিনি জেগাখিনিৰ নাম মূৰবৰী, কিন্তু মানুহে কৈ আছে জামাই বস্তি। কিয় কৈ আছে জামাই বস্তি? মানে তেওঁলোকে দূৰৰ পৰা মন্ত্ৰ শিকিব আহি যাব নোৱাৰি, ইয়াতে ছোৱালী তোৱালী বিয়া পাতি বোলে ইয়াতে মই নাজানে, ইয়াতে 20 বছৰ থকাৰ পিছত সকলো লগতে চিনাকি হৈ গ'ল, মৰমীয়াল হৈ গ'ল। গতিকে মই নেজানো আৰু তেওঁলোকে যাৰ ঘৰৰ পৰা ছোৱালী আনিছে এডৰা মাটি দি তেওঁলোকক দি ৰাখি থৈ দিছে, কিন্তু তেওঁলোকৰ বাহিৰত কৈ আছে যে ভেড়া বনাই ৰাখিলে। এইটো কিন্তু মই মোৰ ফালৰ পৰা মই কৈছোঁ, তোমালোকক বেয়া নাপাবা, কাৰণ এইটো আমাৰ কাৰণে। কিন্তু আহক মায়ং মোহনীয়া মায়ং। যদি তোমালোকক এই মায়ঙত তোমালোকে গোটেই গাঁৱত ঘূৰা, কোনোবা এজন মানুহে যদি তোমাক কোনোবাই বেয়া কথা কয় মোক ক'বা। আৰু মই যেনেকৈ তোমালোকক কিবা এটা কথা কৈছোঁ বা আমাৰ গাঁৱৰ মানুহে নেজানিলে সুন্দৰকৈ বুজাই দিব, তোমালোকক কোনেও বেয়া কথা নকয়। সেইটো আমাৰ পৰম্পৰা, কিন্তু মানুহে উল্টাটোৱে কৈ দিয়ে। আৰু এই তেওঁলোকে যিসকল তন্ত্ৰ সাধকসকলে সাধনা কৰোঁতে যে ভৰি কাটিছিলে,
এই দুপাত বলি কটা দা ইয়াৰ নাম দিছে দাসৰ আমাৰ পিন্ধা এইবোৰ আছিলে ইয়াতে পিন্ধা তেওঁ যদি হাতী খুজীয়া বাটিত চাহ খাইছিলে তেওঁ বান বাটিত জলপান খাইছিলে মাইহং কাঁহীত তামোল পাণ খাইছিলে আৰু মাইহং কাঁহী সেইখনত তেওঁ ভাত খাইছিলে এইখিনি আছিলে আমাৰ ৰজাৰ সামগ্ৰী হয় আৰু তোমালোকক যে যিকেইটা বন্দুকৰ গুলি দেখা দিলোঁ বন্দুকটো আছিলে এইটো আহোম মোগলৰ লগত যুদ্ধ লগা কিন্তু এক পাৰ্ট নাই এক পাৰ্ট আমি যি পাইছোঁ কিমান পুৰণা বহুত বছৰৰ এইবিলাক আগৰ দিনত তথাপিতো আমি মানে গুলিকেইটাৰ লগত সেই বস্তুটো পাইছিলোঁ কেইটামান ৰাখি থৈ দিছোঁ আৰু এইটো আছিলে যুদ্ধৰ ঢাল আৰু তৰোৱাল এইটো গড়ৰ চামৰা হয় কোনোবা যদি এই ঢালখনলৈ যুদ্ধত যায় তেনেহ'লে হয়তো কোনেও নমৰে কিয় নমৰে ইয়াতে গুলিও নুফুটে আৰু কাটিলেও কাটা নাযায় ইয়াৰ কাৰণে হয়তো মানুহজন বাচি আহিব পাৰে তোমালোকে যিবিলাক কৈছিলা যে যাদুৰ কথা অলপ আগতে এইজন তিলক হাজৰিকা দেখিছানে তোমালোকে হয়তো নিউজত দেখিছা যদি সাপে কামোৰে কুকুৰে কামোৰে কাৰোবাৰ বিষ থাকে তেওঁ তন্ত্ৰ মন্ত্ৰৰ দ্বাৰাই তুৰন্তে ভাল কৰিব পাৰে বুলি তেওঁ কৈ আছে সেইজন দেখিছানে এই বিগিচাৰী আছে তেওঁ আছে গ'লে তোমালোকে লগ ধৰিব পাৰিবা আৰু এইখিনি আছিলে আমাৰ তেওঁলোকে তন্ত্ৰ মন্ত্ৰ মানে সাধকসকলৰ ফটো এজন আছে অকণ বিষয়া যদি চকুত মানে চকুত কেতিয়াবা খোজায় তাতে পোক হোৱা বুলি কয় তাতে তেওঁ যদি যাই দিয়ে তেনেহ'লে চকু মানে ভাল হৈ যাব এজন আছে ফণীধৰ নাথ কাৰোবাৰ যদি চুৰ হয় চুৰ ধৰিব পাৰে এতিয়াও আছে বাৰু কেনেকুৱা ধৰে চুৰটো মানে এইটো লাঠি চালন বুলি কয় মানে ধৰি লোৱা কাৰোবাৰ ঘৰত চুৰ হ'ল চুৰ হোৱাৰ পিছত তেখেতৰ ওচৰত আহিব যে ককা আমাৰ ঘৰত চুৰ হৈছে চুৰজন ধৰিব লাগে তেতিয়া তেওঁ গাঁৱৰ ওচৰ পাছৰৰ যথেষ্টখিনি মানুহ মাতি ল'ব মাতি লোৱাৰ পিছত এইজন দেখিছেনে বহি আছে যে গামোচা মাথাত মাৰা তেওঁ তোলা ৰাখি মানুহ তেওঁ মানে তোলা ৰাখি মানুহ এজন লাগিব সেই তোলা ৰাখি মানুহজনক তেওঁ কৈ আছে যে দেখিছা এই ঘৰৰ মানুহৰ চুৰ হৈছে গতিকে য'তে নাথাকক কিয় চুৰজন তুমি ধৰিব লাগিব কৈ আছে দেখিছেনে তেতিয়া তেওঁ মানে সেই বেজে তেল জাৰি আছে দেখিছেনে তেল জাৰাৰ পিছত এই বেতডাল যে আছে এই বেতডাল তেওঁ যেতিয়া তেল জাৰি কথাখিনি পোৱাৰ পিছত তেলখিনি জাৰি তেওঁ হাতত অলপ লগাই দিব ভৰিত অলপ লগাই দিব তেতিয়া আৰু সি ইয়াত বহি থকা সময় নাই সি নিজে লাঠিডাল ল'ব আৰু তাৰ দৌৰিব যোনফালে চুৰটো আহিছিল সেইফালে সি দৌৰি যিমান দূৰত নাথাকক কিয় তেওঁ যায় 1000 মানুহৰ মাজত যদি চুৰজন সোমাই থাকে তাত গৈ কিন্তু চুৰজনকে পিটিব তেতিয়া এই দুজন মানুহ আছে কাষতে সেই দুজন মানুহ তেওঁৰ লগত যাব মানে যেতিয়া যায় চুৰজনক ধপধপাই কোব দি থাকিব সি অজ্ঞান হৈ থাকিব হয়তো ডিঙিত পিঠি ভাঙিও দিব পাৰে তেতিয়া বেজে অলপ এন্দুৰৰ মাটি জাৰি এজনক দি দিয়ে যেতিয়া তেওঁ দুই একুব দিয়াৰ লগে লগে এন্দুৰৰ মাটি অলপ তেওঁ গাত পেলাই দিলা তেতিয়াহ'লে লাঠিডাল পৰি যাব তেতিয়া ক'ব যে সেইজন চুৰজন আমি এই পদ্ধতিত চুৰ কৰোঁ সেইজন আছে এতিয়াও গ'লে লগ পাব পৰা এজন আছে কীৰ্তিকান্ত নাথ এতিয়াও আছে গাত বৃষ্টি হ'লে যাইব পাৰে এইজন আছে তিলক হাজৰিকা যদি সৰ্পৰ দৰ্শন তেওঁ যেতিয়া সাপে কামোৰে ভাল কৰিব পাৰে বুলি কৈ আছে এইজন হাৰাণ বাদিয়া ভূত খেলিব পাৰে মানে কাৰোবাক যদি ভূতে ধৰে ভূত খেলিব পাৰে মাজতে এটা কথা কোৱা যিটো আপোনাৰ সৰ্পৰ দৰ্শন বুলি কয় হাতী যিটো কয় মেডিকেলত যাবৰ কাৰণে আগতে এনেকুৱা কি বস্তু ইউজ কৰিছিলে যে মানুহে সেই বিষটো কাটিব পাৰিছিলে এইটো যিটো বিষটো আমাৰ কাটিব লগা হ'লে মন্ত্ৰ শক্তিৰ লগত আকৌ তাৰ যিটো কয় বিষ ঢেকীয়া বা নৰসিংহ পাত চিনি পোৱা নাই নৰসিংহ পাত হয়তো বিষ ঢেকীয়া লাগিব বিষত বিষ দিব লাগিব তেহে বিষ ওলাব তোমাৰ ভৰিখনত যদি এডাল কাটা সোমাই তুমি দা কটাই কোঠাৰে উলিয়ালে নহ'ব আকৌ সেই কাটাডালে সোমাব লাগিব লক্ষ্য কৰা তোমাৰ হাতত টকা আছে আকৌ টকাইহে টকা মাতিব তোমাৰ তাত টকা নাই বহি থকা নহয় জানো গতিকে এইবিলাক যদি বিষ নামাব লগা হয় তেনেহ'লে বিষাক্ত মন্ত্ৰ আছে সেই মন্ত্ৰৰ লগত বিষ ঢেকীয়া লিখা আছে যে সাপে কামুৰিলে বিষ ঢেকীয়া দি যাইবি বিষ থাকিলে বিষ ঢেকীয়া দি যাইবি এনেকুৱা ধৰণৰ মানে যেনেকুৱা বেমাৰ এতিয়া চোৱা তোমাৰ এইটো যে নাৰী ল'ৰা যাৰা বিষিও এটা বিষ সৰু ছোৱালীৰ কাৰণে নাৰী তাতে অলপ মিঠাতেল লৈ তাতে যাই দিছে যদি ডাঙৰ মানুহ হোৱা তেনেহ'লে যেনিবা তোমাৰে হ'ল তোমাক মই এইখিনিতে ধৰি ল'লোঁ ককা মোৰ পেটটো বিষাই আছে কিয় বিষাই আছে তেনেহ'লে মই তোমাক চাই ল'ম এইখিনিতে যে কিহৰ কাৰণে পেটটো বিষাইছে ধৰি লোৱাৰ লগে লগে তোমাৰ যদি পেট বিষ আছে
মই ইয়াতে গম পাই যাম তোমাৰ পেটটো ধুপ হ'ব এইখিনি মাৰি দিম তেতিয়া মই জানিম যে তোমাৰ পেটৰ বিষ নাই কৰিছে তেতিয়া কি কৰিম আমি অলপ মিঠাতেল সেই যিটো মিঠাতেল আছে সেই মিঠাতেল তোমাৰ এইখিনিতে অলপ লগাই দিম লগাই দি আমি মন্ত্ৰ শক্তি মাৰি দিম মই যিটো মন্ত্ৰ মোৰ মুখত আছে সেই মন্ত্ৰটো মাৰি দিয়াৰ লগে লগে 5 মিনিটৰ ভিতৰত তোমাৰ পেটটো কৰি নাইটো ভাল হৈ যাব এইবিলাক আমাৰ বিশ্বাস এইটো নাইল আহি আছে দৃশ্য দেখিছেনে সেই পদ্ধতি গতিকে আমি যদি এইটো আমি পাৰোঁ তেনেহ'লেতো আমিতো ক'ব নোৱাৰোঁ এতিয়াও কাৰোবাৰ হ'লে মই এতিয়া তোমাৰ হ'লে মই এতিয়াই যাই দিব পাৰিম নাইল আৰু যা মন্ত্ৰৰে তোমাৰ পেট লগে লগে বন্ধ হৈ যাব কিন্তু এইটো মেডিকেলে ভাল কৰিব নোৱাৰে তুমি পেটৰ বিষৰ কাৰণে তুমি টেবলেট খাই থকা কামত নাহে এই সাপৰ যে কথাটো মই যিটো ক'লোঁ হয়তো এতিয়া বহুতে সেই মন্ত্ৰৰ হয়তো নাজানে এনেই ধৰ এতিয়া নটংকি বা হেৰি কৰে সেইকাৰণে হয়তো ভাল নহয় এতিয়া ইয়াত এতিয়া বহুতো বেজে মানে জাৰে আজিকালি ভাইটি কি জানা জানাতকেও নেজানা মানুহখিনিয়ে জানাটো বেছি দেখুৱায় কিয়নো যাৰ তন্ত্ৰ মন্ত্ৰ পুথি নাই তেওঁ জানো সাধনা কৰিলে কামত আহিব নেকি তোমাৰ বস্তুটো নাই তুমি নিজ কবে কৰিবা মোৰ তাত কিতাপ নাই মই মন্ত্ৰ কবে পাম আৰু আমাৰ মন্ত্ৰ আছে চোৱা ইয়াতে মই দেখাই দি আছোঁ শচীন্দ্ৰ নাথ বেজ মোৰ ককা হয় দেখিছে নাই এই মন্ত্ৰ পুথি এইবিলাক হ'ল মন্ত্ৰ পুথি যে লৈ আছে তেওঁ এইবিলাক সাঁচিপাতৰ মন্ত্ৰ পুথি আজি 2000 বছৰৰ আগত লিখা এইবিলাক যিবিলাক গছৰ বাকলিত দেখিছিলে তেওঁলোকে কাৰণ আমাৰ বিশ্বাস এইবিলাক মন্ত্ৰ পুথিবোৰ আমাৰ আছে গতিকে আমাৰ শক্তি আছে আমি কিন্তু বেয়া শক্তিটোৰ কাৰণে আমি সাধনা নকৰোঁ এইবোৰ ভাল কৰিবৰ কাৰণে হয়তো এইখন বহিখন মচকা খাইছোঁ তেওঁৰ কাৰণে আমি অলপ সাধনা কৰিব নালাগে কাৰোবাৰ চুৰ হৈছে হাত চালন দিব পাৰে তাত সাধনা নালাগে কাৰোবাৰ বিষ হৈছে সাধনা নালাগে কাৰোবাক আক্ৰমণ কৰিব লগা হ'লে বেয়া কৰিব লগা হ'লে সাধনা গতিকে আমি সাধনা নকৰোঁ বেয়া কৰ্মও নকৰোঁ এটা কথা কৈ দিওঁ এতিয়া বৰ্তমান যদি আপোনাৰ কাৰোবাক সাপে ফুটে কিন্তু বৰ্তমান আপুনি মেডিকেলত যোৱাটোৱে বেছি বেটাৰ হয় এইজন সাপে কামুৰিলে ভাল মই দেখিছোঁ বিখ্যাত তেওঁ যদি সাপে কামুৰে যদি নমৰে তেওঁৰ ওচৰত পেলাই দিবা 5 মিনিটৰ ভিতৰত ভাল কৰি দিব এতিয়াও আছে তিলক হাজৰিকা নুনমাটি গাঁও নুনমাটি এইখিনিতে অলপ আগতে আমাৰ মায়াং নুনমাটি গুৱাহাটী নুনমাটি নহয় আৰু এইবিলাক সাঁচিপাতৰ মন্ত্ৰ পুথি দিছে না পঢ়ি আছে এজন মোৰ ককা হয় তেওঁ কৈ আছে মই থকা জেগাতে নাইকিয়া হৈ যাব পাৰোঁ মন্ত্ৰ শক্তিত প্ৰথম তাতে আছে লিখা তোমালোকে অলপ ঢুকাইছে এজন মোৰ 108 বছৰ মৰিছে এতিয়া মৰাই 9-10 বছৰ হ'ল আমাৰ দেউতাৰ আগত মানে এই মন্ত্ৰটো এতিয়াও মানে পাৰ্মানেণ্ট যে নোহোৱা হৈ যাব পাৰে এইটো তোমাৰ সাধনা কৰিব লাগিব সাধনা কিন্তু আছে মন্ত্ৰ পুথিবোৰ আছে আমাৰ হাতত এতিয়াও মই ক'লোৱে প্ৰত্যেক ঘৰতে এতিয়াও মোৰ ঘৰতে আছে 15-16খন মই নিদিব মোৰ দৰকাৰ সেইটো এটা মোৰ পাপাৰ সম্পত্তি মোৰ কিয় দিম তোমাক নহয় নাই বাৰু মই কাকো নিদিওঁ ভালখিনি মই ৰাখি বেয়াখিনি ইয়াতে দিম তেনেকুৱা ধৰণৰ সকলোৱে যে ভালখিনি ৰাখি বেয়াখিনি দিছে হয় না গতিকে আমি বেয়া কৰ্ম নকৰোঁ তেনেকুৱা কাৰণে আমি এইজন আছে প্ৰবীণ শইকীয়া দেখিছেনে কেতিয়াবা এইজন তেওঁ কৈ আছে যে মই ঘৰত কাৰোবাৰ যদি অপায় অমংগল হয় মই তাক দূৰ কৰিব পাৰোঁ চোৱা চিন্তা কৰি এইবিলাকতো আমিতো মিছা কথা ক'ব নোৱাৰোঁ ভাইটি এতিয়া যদি তুমি কোৱা মই তেওঁলোকৰ ঘৰত চোৱা চিন্তা কৰিব যাম তেতিয়া যদি তেওঁ সেই কৰ্ম নেজানে বুলি কয় তেতিয়াহ'লে মোৰ এৰেষ্ট হৈ যাব আমি গতিকে আমি যোনে যি কৰিছে আমি প্ৰত্যেকৰে দি থৈছোঁ এইজন মোৰ ককা ফইনাৰ মাথা লাগি আছে তেওঁ ঢুকাইছে যদিও তেওঁ শিষ্য আছে সেইজন এতিয়াও আছে হৰেণ ডেকা বিভিন্ন কৰে কিন্তু কোনেও নাজানে কোনে কি কৰে মানুহে সকলোৱে জানে কি যে এওঁ কিবা এটা জানে কিন্তু কোনে কি জানে সেইটোতো নাজানে মেইনলি এইটোৱে এই সেই মানুহজনে কৈ আছে ইয়াতে মই মোহনী তাবিজ বনাব লাগে যিজন ফণীধৰ নাথ চুৰ ধৰিব পাৰে এইজনে চুৰ ধৰা তেওঁ কৈ আছে আকৌ মই ইয়াতে মোহনী তাবিজ বনাব পাৰোঁ একেজনে মানুহ হয়নে এইবিলাক যদি নোহোৱাকৈতো এইবিলাক আমি লিখি ৰাখিব নোৱাৰোঁ যিখিনি আমাৰ তেওঁলোকে মেডিচিন হিচাপে ব্যৱহাৰ কৰিছিলে তোমালোকে চোৱা এইখিনি তন্ত্ৰ মন্ত্ৰৰ লগত জড়িত মেডিচিন এইখিনি হ'ল মেডিচিন আমাৰ তেওঁলোকে তাবিজ বনাইছে কাৰোবাক খুৱাইছে তেনেকুৱা মেডিচিনে এইবিলাক মেডিচিনৰ দ্বাৰাই বহুত কিবা কিবি ভাল কলৰীয়া এৰি মানে এৰিটো মানে
তাৰমানে জাকৰ পৰা এৰি পেলাই তাৰ সি অকলে বান্ধে সেইকাৰণে তাৰ নাম হ'ল পৰৰীয়াই গতিকে পলু এজাক আছে এজাকৰ মাজত সকলোৱে ইয়াতে লেটা বান্ধিলে সি কিন্তু দূৰত যায় লেটা বান্ধিব তাৰ নাম হ'ল পৰৰীয়াই গতিকে তোমালোকে চোৱা এইবিলাক এতিয়া কম কাছৰ নখ মূৰ তেজপুৰীয়াৰ মূৰ বাঘৰ জনী শিঙি মাছৰ মূৰ নাঙল ভাঙা গছৰ মূৰ একহীয়া গুটি গৰুৰ কলিজা হেতেলা পহুৰ নেচ ঘিলা গুটি এইবিলাক হ'ল তন্ত্ৰমন্ত্ৰৰ লগত সাধনা এইবিলাক বোলে গুম সাপৰ দাঁত মূৰ ফেটি সাপৰ মূৰ ঘৰৰ চামৰা কাছৰ চলম এইবিলাক ভয়ানক ভয়ানক বস্তু তেওঁলোকে সাধনাত মানে আৰু যিখিনি তোমালোকক ক'লোঁ যে তন্ত্ৰমন্ত্ৰ মন্ত্ৰ পুথিখিনি আমাৰ গৌৰৱৰ বস্তু এইখিনিয়ে তন্ত্ৰমন্ত্ৰ এইবিলাক সাঁচিপাতীয়া মন্ত্ৰ পুথি বুলি কয় হয়তো সকলোৱে কয় ফুৰা চাওঁ সাঁচিপাতৰ মন্ত্ৰ পুথি কেনেকুৱা কিন্তু আমিতো সকলোকে উলিয়াই যদি দিওঁ তেনেহ'লে সকলোৱে লাৰোঁতে ডেম হৈ যাব গতিকে আমি এইকেইখন ৰাখি থৈ দিছোঁ যাতে কোনোবাই চালে ইয়াতে দেখাই দিব পাৰোঁ এইবোৰ চোৱা তোমালোকে আমি এইবোৰ যদি তোমালোকে আমাৰ মায়ঙৰ পৰা ওলাই যোৱাৰ পিছত যদি তোমালোকে চোৱা এই তন্ত্ৰমন্ত্ৰ মন্ত্ৰ পুথি কাৰ তাত কেইখন পোৱা তুমি ইণ্ডিয়াত ঘূৰা মায়ঙৰ বাহিৰে তুমি ওলাই যোৱাৰ পিছত তুমি এই মন্ত্ৰ পুথি আৰু বিচাৰি পোৱা নাই আমিতো বহুত তদন্ত কৰিছোঁ এইবিলাক আমাৰ মায়ঙৰ বাহিৰে আৰু মন্ত্ৰ পুথি নাই আমাৰ লেডিজবিলাকে জানে এইবিলাক যে টনচিল হৈছে দেখিছানে ইয়াত লিখা আছে কোলা কচু ঠাৰিহে লাগে আমি টনচিল জাৰিবৰ কাৰণে বেলেগ বস্তু নালাগে কোলা কচু ঠাৰি দিহে আমি টনচিল জাৰিব পাৰোঁ গতিকে তেনেকুৱা ধৰণৰ কথা লেডিজ মানুহ দেখিছেনে চুৰ ধৰিব পাৰিব এতিয়াও আছে ৰন্তি দেৱী সেই মানুহজন এয়া চুৰ ধৰিব পৰা এইটো আছিলে হৰিণা ধৰাৰ জাল এইটো আৰু এইটো আছিলে জাল এইটো আৰু এইটো আছিলে হৰিণাৰ চামৰা জালটো এইটো চামৰাটো আৰু এইটো আছিলে ভয়াৱহ যিটো আমাৰ মায়ঙত ডাঙৰ এটা উৎসৱ বুলি ক'ব পাৰে তন্ত্ৰমন্ত্ৰত যে বাঘ বান্ধিবহে পাৰে বাঘ বনোৱাটো মানুহে জানে যে ইয়াতে চোৱা মন্ত্ৰ শক্তি বাঘ বান্ধিবহে পাৰে মানুহে কয় মানুহক বাঘ বনায় কিন্তু নহয় বাঘক বান্ধিব পাৰে মন্ত্ৰ শক্তি সাধনাৰ শক্তি গুণ মানে তাকে মই বন্ধ আছে খোলা আছে মই সেইটোও গম নাপালোঁ সেইকাৰণে আমাৰ ফোন কৰিবৰ কাৰণে মই আগতে ফোন কৰি কৈ দিম বুলি ভাবিছিলোঁ ৰণেন্দ্ৰ নাথ তেওঁ আগতীয়াকৈ যোগাযোগ কৰিলে এইবিলাক তাৰমানে তেওঁ ক'ত পাম মানে কণ্টেক্ট যদি তুমি মোৰ তাত কণ্টেক্ট নম্বৰ নাই তুমি যদি যোৱা তেওঁলোকৰ ঘৰত মই দিহাটো দিব পাৰোঁ আমি এতিয়া মিউজিয়ামৰ পৰা ওলালোঁ তো চাওঁ যদি সেই যিজন মানুহে পূৰা প্ৰেক্টিকেলি দেখায় তেওঁক যদি লগ পাওঁ তো ভাল হ'ল আমি লাইভ চাব পাৰিম কিন্তু মোক লগা নাই যে আজি লগ পাম তেওঁক আমি এতিয়া বৰ্তমান আহিছোঁ এজন ইয়াৰে বিখ্যাত যাদুকৰৰ ঘৰত আৰু তেওঁৰ লগত আমি অকণমান কথা পাতিম তেওঁ যদি হয় সম্ভৱ হয় তেওঁ অকণমান দেখাব কিবা তেওঁ আহি পাইছে নেকি তেওঁ